মানুহৰ জীৱনত এই বিবেকৰ বিচাৰ দিয়ে গ্ৰন্থই আৰু সেই গ্ৰন্থ আমাৰ সমাজ জীৱনৰ অমূল্য সম্পদ। গ্ৰন্থই আমাক ভুলৰ শুধৰণি কৰি দিব পাৰে, গ্ৰন্থই আমাক শুদ্ধ পথ দিব পাৰে, গ্ৰন্থই আমাক বিচাৰ দিব পাৰে, গ্ৰন্থই আমাক মানুহ জীৱনৰ যিখিনি উপাদান লাগে এই সকলোখিনি যোগান ধৰিব পাৰে। সেয়ে আমাৰ সমাজ জীৱনত গ্ৰন্থৰ বিশেষ প্ৰয়োভৰ আছে আৰু যি গ্ৰন্থ ৰচনা কৰে তেওঁক আমি সাহিত্যিক বুলি কওঁ। আমাৰ অসমৰ সমাজ জীৱনতো এনে বহু সাহিত্যিকৰ সৃষ্টি হৈছে আৰু সত্ৰ জীৱনতো এনে সাহিত্য সম্ভাৰ আছে। আমাৰ লগতে থকা আউনীআটী সত্ৰৰ যি ৭মান ভগীয়া লেখ দিয়া হয় তাৰে এজন লেখৰ ব্যক্তি ভটেশ্বৰ শৰ্মা বৰধৰা। তেৰাই সত্ৰীয়া জীৱনৰ অভিজ্ঞতা, বিভিন্ন চহৰ বাহৰত ঘূৰি ফুৰাৰ অভিজ্ঞতা, অসমৰ বাহিৰতো বিভিন্ন ঠাইত ফুৰাৰ অভিজ্ঞতা সঞ্চিত কৰি এখন গ্ৰন্থ প্ৰস্তুত কৰিলে আৰু গ্ৰন্থখনৰ নাম ৰখা হ'ল আউনীআটী সত্ৰ মই আৰু মোৰ জীৱন। আমি ভাবিছোঁ এই গ্ৰন্থখনিয়ে কেৱল তেখেতৰ ব্যক্তিগত জীৱনতেই সীমাবদ্ধ কৰি ৰখা নাই, এই গ্ৰন্থখনিয়ে সত্ৰৰ জীৱন ধাৰাৰ কথা ক'ব আৰু সত্ৰ বুলি ক'লে গুৰুদেও নাম ভকত এই 4 সম্পদৰ কথা কোৱা হয় আৰু এই গুৰুদেও নাম ভকতৰ তত্ত্ব যি অনুভৱ কৰিব তেওঁৰে জীৱনলৈ আহে শিষ্টাচাৰ, তেওঁৰে জীৱনলৈ আহে সংযমতা, তেওঁৰে জীৱনলৈ আহে সদাচাৰী শিক্ষা আৰু তেওঁৰ জীৱনলৈ আহে মূল্যবোধৰ শিক্ষা আৰু এনে শিক্ষা পোৱাৰ পিছত সেই জীৱনটো কেতিয়াও অবাতে যাব নোৱাৰে। এয়াই হৈছে সত্ৰ জীৱনৰ আদৰ্শ। ইতিমধ্যে ভটেশ্বৰ শৰ্মা দেৱে তেখেতৰ গ্ৰন্থৰ যোগেদি সেই সত্ৰ জীৱনৰ আদৰ্শ প্ৰতিপন্ন কৰিছে। আমি আশা কৰিছোঁ দেখাত সৰু পুস্তিকা হ'লেও মই আৰু মোৰ জীৱন আউনীআটী সত্ৰকেন্দ্ৰিক এই পুস্তিকাখনিয়ে জনজীৱনত নিশ্চয় প্ৰয়োজনীয় তথ্য দাঙি ধৰিব আৰু আমাক যি মূল্যবোধৰ সততাৰ শিষ্টাচাৰ শিক্ষা লাগে আমি এই গ্ৰন্থ যোগেদি বুটলিব পাৰিম বুলি আমি আশা কৰিছোঁ। আৰু এই গ্ৰন্থখনিৰ সম্পাদনাত যিগৰাকী ব্যক্তিয়ে সহায় কৰিলে ডক্টৰ মালবিকা শৰ্মা, গুৱাহাটী এখন মহাবিদ্যালয়ৰ তেখেত অধ্যাপক আৰু তেখেতে এই গ্ৰন্থখনত সমাজে পাবলগীয়া কথা আছে বুলি জানিয়েই তেখেত আগবাঢ়ি আহিছে আৰু তেখেতে গ্ৰন্থখন সম্পাদনা কৰিছে। আমি ভাষণত কৈছোঁ, আকৌ কৈছোঁ, শৰ্মাদেৱৰ হয়তো বহু কথা তেখেতৰ হৃদয়ৰ মাজত আছে, তেখেতে লিখিছে, কিন্তু যিটো প্ৰকাশৰ কাৰণে সম্পাদনাৰ ৰূপ দিব লাগে সেইটো তেখেতৰ হয়তো অভাৱ আছে। মই যেতিয়া মোৰ সত্ৰলৈ অহা জীৱনটোৰ বিষয় লৈ পেলাই মই নানাজনৰ আগত ক'বলগীয়া হয়, মিডিয়াই মোক সোধে কেতিয়াবা বা টিভিৰ কোনোবা চেনেল আহিলেও তেওঁলোকেও সোধে, বিভিন্ন হেৰিয়াত সোধাৰ কাৰণ সেই উত্তৰখিনি দি থাকোঁতেনে মোৰ সত্ৰৰ বৈষ্ণৱে যথেষ্টখিনি প্ৰশ্ন কৰে যে আপুনি কথাখিনি লিখি নথয় কেলৈ, আপুনি কেনেকৈ আহিলে। মোৰ বহুত এক্সিডেণ্ট হৈছে, ব্ৰহ্মপুত্ৰত নাও ডুবিছিলে, গছৰ পৰা পৰিছিলোঁ, ঘৰৰ পৰা পৰিছিলোঁ, হাতীৰ পৰা পৰিছিলোঁ, এইবিলাক বিভিন্ন সমস্যাৰ মই হেৰিয়াত পৰিছিলোঁ। সেইবিলাকৰ ক্ষেত্ৰত মই গোবিন্দ মহাপ্ৰভুৰ ওচৰতেই মই সম্পূৰ্ণ মোৰ হেৰিখিনি আন্তৰিকতাৰ যিখিনি সেৱা, যিখিনি দুখ কষ্ট, কাৰণ মোৰ লালন পালন কৰিবলৈ কোনো নাছিলে, মাত্ৰ এক গোবিন্দ মহাপ্ৰভু আৰু হেমচন্দ্ৰ প্ৰভু ঈশ্বৰৰ পিছত বৰ্তমান সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী তেখেতৰ লোকৰ অনুপ্ৰেৰণাতে মই সত্ৰত বৰ্তমান অৱস্থালৈকে ডাঙৰ দীঘল হৈ কেনেদৰে মই দিনখিনি অতিবাহিত কৰিলোঁ এই সম্পৰ্কে মই কিতাপৰ অন্তৰ্ভুক্ত কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ সক্ষম হ'লোঁ। আজিৰ এই অনুষ্ঠান গ্ৰন্থ উন্মোচনী অনুষ্ঠান, গ্ৰন্থৰ নাম আউনীআটী সত্ৰ মই আৰু মোৰ জীৱন শীৰ্ষক গ্ৰন্থখনৰ লেখক শ্ৰী ভদ্ৰেশ্বৰ শৰ্মা আৰু সম্পাদনাৰ গুৰু দায়িত্ব মোৰ হাতত পৰিছিলে। এই গুৰু দায়িত্বভাগ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ কাৰণে গোবিন্দ মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছোঁ। লগতে এই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী দেৱলৈ প্ৰণাম জনাইছোঁ। এই অনুষ্ঠানভাগ সুচাৰুৰূপে পৰিচালনা হোৱাৰ বাবে যি প্ৰচেষ্টা হাতত লৈছিলোঁ সেয়া সফল হৈছে বুলি মনেদি আজি ভাৱ হৈছে আৰু লগতে এই অনুষ্ঠানটোলৈ
আজিৰ পৰা এখন নতুন এই অনুষ্ঠানটো এখন নতুন পুথি পাঠকৰ মাজত আগবঢ়াই দিয়া হৈছে। সকলো পাঠকে এই পুথিখন আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ। এই পুথিখনৰ মূল বিষয়বস্তুটোৱে আছিলে যে এজন ভকত 8 বছৰ বয়সতে সত্ৰলৈ আহে আৰু সেই সত্ৰীয়া পৰম্পৰাক আঁকোৱালি লৈ আজি তেখেতৰ 72টা বছৰ এই সত্ৰতে অতিবাহিত কৰিলে। এই দীৰ্ঘ জীৱন যি তেওঁৰ এই সত্ৰত তেওঁ সময় পাৰ কৰিলে, এই পাৰ কৰা সময়খিনি তেওঁৰ বিভিন্ন অভিজ্ঞতাৰ মাজেদি পাৰ হ'ল। বিভিন্ন ধৰণৰ দেশ বিদেশ ভ্ৰমণ কৰি এই সত্ৰীয়া সংস্কৃতিক আগুৱাই লৈ যোৱা হ'ল আৰু এই গোটেই বিষয়সমূহ গ্ৰন্থখনত উল্লেখ কৰা হৈছে। গতিকে এই মহৎ কামভাগৰ সম্পাদনাৰ দায়িত্ব দিয়াৰ বাবে মই লেখক শ্ৰী ভদ্ৰেশ্বৰ শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।